তো মোৰ দোকানত পানী হৈছিল ড্ৰেইনটো বন্ধ হোৱাৰ কাৰণে। আগততো ড্ৰেইন হোৱাৰ আগত আমাৰ সমস্যা এনেকুৱা নাছিল। যেতিয়াৰ পৰা আমাৰ স্কুলৰ যিটো ড্ৰেইন দিল, এই ড্ৰেইনটো যোৱা বছৰত দিয়াৰ পিছত মানে অলপ ভাল হৈছিল, কিন্তু পিছত মানে আৰু বেছি বেয়া হৈছে। এই বছৰৰ মানে ডিচেম্বৰতো বিল্ডিং হোৱাৰ কাৰণে এইটো ড্ৰেইনটো ডাইৰেক্ট বন্ধ কৰি দিছে। এতিয়া বন্ধ কৰাৰ পিছত আমাৰ এনেকুৱা দুৰৱস্থা হৈছে, আমি দোকান চোকান বন্ধ কৰি এতিয়া ঘৰত শুই থাকিব লগা হৈছে। আমাৰ যোৱা বছৰত মোৰ ঘৰত সোমাই ৩-৪ লাখ টকাৰ বস্তু বেয়া হৈ গৈছে। এতিয়ালৈকে মানে প্ৰশাসনে আমাক মানে কোনো সঁহাৰি দিয়া নাই, কোনো সহায় কৰা নাই। এতিয়ালৈকে কোনো MLA কোনো মানে পলিটিক্সৰ মানুহ আমাৰ ইয়াতে অহা নাই আজিলৈকে। আমি এনেকৈ মানে অসুবিধাত ভুগি আছোঁ। আজি এইটো বজাৰ বহুত পুৰণা বজাৰ। এইটো বজাৰ যদি আজি বন্ধ হৈ যায়, চবৰে মানে অসুবিধা হ'ব। তাই আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ব্যৱস্থাটো মানে সমস্যাটো সোনকালে মানে ঠিক কৰিব লাগে, যাতে আমি মানে ভালদৰে মানে চলিব পাৰোঁ। এইটোৱে আমাৰ অনুৰোধ। প্রধান হল পানির ড্রেনের সমস্যা। ড্রেনটো আজি প্রায় 30 বছৰৰ আগত আমি ড্রেনটো বনাইছিলোঁ। তাৰপিছত আকৌ ব্লকৰ পৰা যিটো চেংচন হ'ল, ৱাল আৰু ড্ৰেইনৰ কাৰণে টকা চেংচন কৰিছে, বহুত টকা এই চাইনবোৰ্ডত দিয়া আছে, কিন্তু আজিলৈকে ড্ৰেইনৰ কোনো সুবিধা নাই। ড্ৰেইনৰ যিটো মুখ আছে সেইখিনি প্ৰশাসন আহি সেইটো প্ৰশাসনে আহি মানে খুলি দিব লাগে। বেলেগে আমাৰ এইটো পানী যোৱাৰ ৰাস্তাখন বন্ধ কৰি দিছে। গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাৰ এইটো বজাৰৰ উন্নয়নৰ কাৰণে চিন্তা কৰিব লাগে। ইয়াত প্ৰায় এমাহো থাকিব পাৰে যদি বৰষুণ হৈ থাকে। আজিহে বৰষুণ হৈছে, আজি 1 ঘণ্টামানহে পানী পৰিল। ইয়াতকৈ যদি বেছি সময় পানী পৰে তেনেহ'লে গোটেই মাৰ্কেটটো বন্ধ হৈ থাকিব। গতিকে আমি অনুৰোধ কৰিছোঁ প্ৰশাসনে অতি সোনকালে আমাৰ এইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তো মোৰ দোকানত পানী হৈছিল ড্ৰেইনটো বন্ধ হোৱাৰ কাৰণে। আগততো ড্ৰেইন হোৱাৰ আগত আমাৰ সমস্যা এনেকুৱা নাছিল। যেতিয়াৰ পৰা আমাৰ স্কুলৰ যিটো ড্ৰেইন দিল, এই ড্ৰেইনটো যোৱা বছৰত দিয়াৰ পিছত মানে অলপ ভাল হৈছিল, কিন্তু পিছত মানে আৰু বেছি বেয়া হৈছে। এই বছৰৰ মানে ডিচেম্বৰতো বিল্ডিং হোৱাৰ কাৰণে এইটো ড্ৰেইনটো ডাইৰেক্ট বন্ধ কৰি দিছে। এতিয়া বন্ধ কৰাৰ পিছত আমাৰ এনেকুৱা দুৰৱস্থা হৈছে, আমি দোকান চোকান বন্ধ কৰি এতিয়া ঘৰত শুই থাকিব লগা হৈছে। আমাৰ যোৱা বছৰত মোৰ ঘৰত সোমাই 3-4 লাখ টকাৰ বস্তু বেয়া হৈ গৈছে। এতিয়ালৈকে মানে প্ৰশাসনে আমাক মানে কোনো সঁহাৰি দিয়া নাই, কোনো সহায় কৰা নাই। এতিয়ালৈকে কোনো MLA কোনো মানে পলিটিক্সৰ মানুহ আমাৰ ইয়াতে অহা নাই আজিলৈকে। আমি এনেকৈ মানে অসুবিধাত ভুগি আছোঁ। আজি এইটো বজাৰ বহুত পুৰণা বজাৰ। এইটো বজাৰ যদি আজি বন্ধ হৈ যায়, চবৰে মানে অসুবিধা হ'ব। তাই আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ব্যৱস্থাটো মানে সমস্যাটো সোনকালে মানে ঠিক কৰিব লাগে, যাতে আমি মানে ভালদৰে মানে চলিব পাৰোঁ। এইটোৱে আমাৰ অনুৰোধ। প্রধান হল পানির ড্রেনের সমস্যা। ড্রেনটো আজি প্রায় 30 বছৰৰ আগত আমি ড্ৰেইনটো বনাইছিলোঁ। তাৰপিছত আকৌ ব্লকৰ পৰা যিটো চেংচন হ'ল, ৱাল আৰু ড্ৰেইনৰ কাৰণে টকা চেংচন কৰিছে, বহুত টকা এই চাইনবোৰ্ডত দিয়া আছে, কিন্তু আজিলৈকে ড্ৰেইনৰ কোনো সুবিধা নাই। ড্ৰেইনৰ যিটো মুখ আছে সেইখিনি প্ৰশাসন আহি সেইটো প্ৰশাসনে আহি মানে খুলি দিব লাগে। বেলেগে আমাৰ এইটো পানী যোৱাৰ ৰাস্তাখন বন্ধ কৰি দিছে। গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাৰ এইটো বজাৰৰ উন্নয়নৰ কাৰণে চিন্তা কৰিব লাগে। ইয়াত প্ৰায় এমাহো থাকিব পাৰে যদি বৰষুণ হৈ থাকে। আজিহে বৰষুণ হৈছে, আজি 1 ঘণ্টামানহে পানী পৰিল। ইয়াতকৈ যদি বেছি সময় পানী পৰে তেনেহ'লে গোটেই মাৰ্কেটটো বন্ধ হৈ থাকিব। গতিকে আমি অনুৰোধ কৰিছোঁ প্ৰশাসনে অতি সোনকালে আমাৰ এইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।